চেষ্টা কৰা হৈছিল। খালি এটা কথা ঠিক, এইখন সভাত আমি প্ৰতিটো ৰাজনৈতিক দলৰ ব্যক্তিক শিৱসাগৰীয়া হিচাপে মানিছোঁ। ইয়াত প্ৰথম হাজৰিকা উইংছ অফ হাজৰিকা যিজনক আমি তেওঁ আহিছে, আমি নিজৰ ধৰ্ম ত্যাগ কৰিলোঁ, নিজৰ ভাষা ত্যাগ কৰিলোঁ, সকলো ত্যাগ কৰি অসমীয়া জাতিটো গঢ়িবলৈ আহিলোঁ। সেইগতিকে কোনোবাই যদি ধৰ্মৰ নামত লাগিলে ইউনিছ তামুলীয়ে হওক, লাগিলে সিংখন চলিয়ে হওক, যদি ধৰ্মৰ নামত যদি কোনোবাই এই বৰবৰটি ভাঙিব বিচাৰে, আমি শিৱসাগৰীয়া, আমি কিন্তু ভাঙিবলৈ দিম। তাৰ কাৰণে আমি একগোট হৈছোঁ। ইয়াত আৰু বেলেগ কথা নাই। মই আৰু এটা কথা জাষ্ট চুই যাব বিচাৰিছোঁ। এই সভাত শৃংখল চলিহাত যিজনে বক্তব্য দিয়া হৈছিলে, দিবলৈ দিয়া হৈছে, একেদৰে বিভিন্নজনক বক্তব্য দিবলৈ দিছিলোঁ। কিন্তু শৃংখল আমি এতিয়া সামাজিক মাধ্যমত দেখিছোঁ, শৃংখল চলিহাত নামিলৈ কোনোবা এখন ভাষণত কৈছে যে এইখন ৰাজনৈতিক সভা, এখন নিৰপেক্ষ সভা নহয়। আমি তাৰ পক্ষপাতিত্ব কৰিলোঁ। আমি শিৱসাগৰীয়া হিচাপে বৰ অসমৰ পক্ষপাতিত্ব কৰিছোঁ, আমি অসমৰ পক্ষপাতিত্ব কৰিছোঁ, না হিন্দু কৰিছোঁ, না মুছলিম কৰিছোঁ, আমি খিলঞ্জীয়াৰ কথা ক'বলৈ চেষ্টা কৰিছোঁ। সেইগতিকে মই ভাবোঁ ভাই শৃংখলে ভুল কাম কৰি গৈছে। এইখন ৰাজনৈতিক সভা নাছিলে নাপাতিলোঁ।